ডিব্ৰুগড়ত কাৰাগাৰৰ পৰা নতুন দিল্লীলৈ নিয়া হ'ল অমৃতপাল সিঙক নিখাই লৈ যোৱা হয় খালিস্তানী নেতাগৰাকীক আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰিব অমৃতপাল সিঙে 4 দিনৰ বাবে পেৰলত যোৱাৰ অনুমতি পাইছে কাৰাবন্দীগৰাকীয়ে পঞ্জাবৰ খাদুৰ সাহিব সমষ্টিৰ পৰা এবাৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল অমৃতপাল সিং আৰু আজি সাংসদ ৰূপে শপত গ্ৰহণ কৰিব কালি নিখাৰ ভাগতে নতুন দিল্লীলৈ লৈ যোৱা হৈছে এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক দেৱজিৎ চুটিয়া হৈছে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো দেৱজিৎ আপোনাৰ ওচৰলৈ আহিছো যেটো বিগত সময়ছোৱাত ডিব্ৰুগড়ৰ কাৰাগাৰতে কাৰাবন্দী হৈ আছিল খালিস্তানী নেতাগৰাকী আৰু 4 দিনৰ বাবে পেৰলত গৈছে কাৰণ কাৰাগাৰৰ পৰা যেটো নিৰ্বাচন খেলিছিল জয়ী হৈছিল এই মুহূৰ্তত শেহতীয়া আপডেট কি জনাব হয় জুবিছক ক'ব লাগিব 2023 চনৰ মাৰ্চ মাহতে যেহেতু वारिस डे पंजाबर मुरब्बी अर्थात खालिस्तानपंथी नेता अमृतपाल सिंहक जेहेतु डिब्रुगढ़ कारागारत तेखेतक काराबंदी कर रखा हयसिल पंजाबत तेखेतक ग्रेप्तार करा हयसिल आर तेखेतर लगते आन 9 जन सर्वमुठ 10 जन खालिस्तानी समर्थित नेता जेहेतु डिब्रुगढ़ केंद्रीय कारागार जेहेतु बंदी हो आछे प्राय এবছৰ दिन पार हल और जोआतो लोकसभा निर्वाचन जेहेतु डिब्रुगढ़र केंद्रीय कारागार प्राय तेखेते पंजाबर खारुसाई समष्टिर পৰা जेहेतु प्रतिद्वंदिता কৰিছিল আৰু তেওঁ বিজয়ী হৈছিল और तार पिछते एटा कथा चर्चा आइसिल जे तेखेत जेतिया सांसद हिसापे निर्वाचन हल और निश्चितभावे तेखेतक जेहेतु पार्लियामेंटले निया हब केतियाকৈ निया हब केनेকৈ निया हब एलै चर्चा चलि आसिल अवयसत সেই দিনটো আহিল আজি পুৱতি নিশা प्राय 3:30 बजात डिब्रुगढ़ केंद्रीय कारागाৰৰ পৰা पंजाब पुलिसर एटा विशेष दले 8 जनिया एटा विशेष दले एगराकी अधीक्षकर नेतृत्व आरक्षी अधीक्षकर नेतृत्वत अहा 5 जनिया एटा दले डिब्रुगढ़ केंद्रीय कारागाৰৰ পৰা तेखेतक লৈ গৈছে আৰু वायु सेनार এখন विशेष हेलिकप्टर जरिए तेखेतक मोहनबाड़ी वायु सेना विमान कोठर পৰা नतुन दिल्लीলৈ লৈ যোৱা হৈছে जेहेतु আজি 11 बजात तेखेते संसदत जेहेतु एगराकी सांसद हिसापे जेहेतु তেওঁ शपथ ग्रहण কৰিব 10:30 बजार ভিতৰত जेहेतु तेखेते संसदत प्रवेश কৰিব লাগিব আৰু সেইভাবে নিখাই প্ৰায় 3:30 बजात डिब्रुगढ़ केंद्रीय कारागाৰৰ পৰা विशेष निरापत्ता बेষ্টনীৰ মাজৰে অসম পুলিচে যেটো তেখেতক এস্কৰ্ট দি ডিব্ৰুগড়ৰ মোহনবাড়ী স্থিত যেটো বায়ু সেনাৰ যেটো বিমানকোট আছে তালৈ লৈ গল আৰু তাতে তাৰ পৰাই তেখেতক নতুন দিল্লীলৈ লৈ যোৱা হল যেহেতু 4 দিনৰ বাবে যেহেতু তেখেতে পেৰেলত যেহেতু তেওঁ জামিন পাইছে আৰু সেইভাবে তেখেতক তাত শপত গ্ৰহণ কৰিব তাৰপিছত পুনৰ আহি তেখেতক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হয়তো লৈ অহাৰ সম্ভাৱনা আছে যেহেতু তেখেতৰ লগতে এনএছএত বন্দী হোৱা আন 9 গৰাকী তেখেতৰ সতীৰ্থ ইতিমধ্যে এতিয়াও যেহেতু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে আৰু যেহেতু তেখেত সাংসদ হিচাপে নিৰ্বাচিত হল আৰু সেইভাবে তেখেতক শপত গ্ৰহণ কৰাটো যেহেতু বাধ্যতামূলক আজি সেই শপত গ্ৰহণৰ দিন গতিকে সেইভাবে পঞ্জাব আৰক্ষীয়ে তেখেতক লৈ গৈছে 4 দিনৰ বাবে ইয়া পৰৱৰ্তী সময়ত আছে তেখেতে ডিব্ৰুগড় কাৰাগাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্তি কেনেকৈ পাব কি পাব সেইটো পৰৱৰ্তী ন্যায় ব্যৱস্থাই ক'ব কিন্তু আজি তেখেতক সংসদত এগৰাকী সংসদ হিচাপে শপত গ্ৰহণ কৰিবৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুৱতি নিশা বায়ু সেনাৰ এক বিশেষ হেলিকপ্টাৰৰ যোগে লৈ যোৱা হৈছে দিল্লীলৈ জবি